এজন ৰাজনৈতিক নেতা হ'বলৈ প্ৰথমৰ পৰাই চৰিত্ৰ গঠন ইম্পৰ্টেণ্ট মোক যে এই পডকাষ্ট অনুষ্ঠানটোলৈ মাতিছে এজন পলিটিচিয়ান হিচাপে আপুনি মই কাৰোবাক গাড়ী আৰু ঘোঁৰাত এই ঘৰ দিয়া আৰু আম আদমিত সোমাবলৈ ঘোচ দিয়া বুলি মাতিছে কোনটো কাৰণে মাতিছে ফেভাৰিট পলিটিচিয়ান কোন হয় পলিটিচিয়ান হয় খিলঞ্জীয়াৰ ফালে ক'লেও লেঠা ইফালে গ'লে কমুৱাৰ ফালেও ক'লেও লেঠা আপোনাক এজন মানুহে আপোনাক বিধায়ক বনাব আৰু এজন মানুহে আপোনাক দলৰ সভাপতি বনাব আপুনি কোনটো চিলেক্ট কৰিব আই অলৱেজ বিফ'ৰ টাইম ছটা বুলি ক'লে আই ফিল ছটালৈ 5 মিনিট থকাৰ আগত 6:05 আই ডু নট ফিল 6 o'clock কংগ্ৰেছৰ পৰা আপুনি আম আদমি পাৰ্টি জইন কৰিলে আপোনাৰ কংগ্ৰেছৰ বহুত এটা দীৰ্ঘকাল আপুনি কংগ্ৰেছ কৰি আছিলে তাৰপিছত আম আদমি পাৰ্টি কিয় চইচ কৰিলে আপুনি দেউতাকৰ বেয়া গুণ ক'ব জানো ল'ৰা যি কয় কওক ইট ইজ হিজ লিবাৰ্টি ক'ব পাৰে হেল্ল' হেল্ল' হয় আপোনাৰ দেউতা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট হয় আপোনাৰ দেউতাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে এইটো আমাৰ অসমবাসীয়ে গম পাব হয় আপুনি লয়েল পলিটিচিয়ান হয় বা আপোনাৰ মতে কিন্তু কথাটো যদি লয়েল হয় তেতিয়া আপোনাৰ বহুতে দলৰ পৰা বহুত ক্ষেত্ৰত বঞ্চিত কৰে আপুনি কেতিয়াবা ফিল কৰিছে এইটো হয়নে কথা মই নিশ্চিতভাৱে মই বহু ভুক্তভোগী আম আদমি পাৰ্টিৰ অসম আম আদমি পাৰ্টিৰ প্ৰেচিডেণ্ট দুটা আমি এনেই নৰ্মেলি জানো যে অসমত প্ৰেচিডেণ্ট এটাই হয় দুটাই আপোনালোকৰ দলৰ কেনেকৈ যদি কথাখিনি অকণমান কয় ৰাজনীতি মোৰ পৰিচয় নহয় ৰাজনীতিবিদসকলৰ কাৰণে ধনহে মোৰ পৰিচয় এনেধৰণৰ এটা প্ৰশ্ন হৈছে যদি নেতৃত্বৰ সাহস আছে বল আছে ৰমেন বৰঠাকুৰক কিয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হ'ল এই কথাষাৰ জনাব লাগে জালুকবাৰীৰ পৰা আপুনি ইলেকশ্যন খেলা জালুকবাৰী আমি নাম লোৱাৰ লগে আমাৰ মুখ্যমন্ত্ৰীৰ আসন এইটো তাতে আপুনি ইলেকশ্যন খেলি আপুনি হাৰা জিতা বেলেগ কথা আপুনি যে সাহস কৰিছে সাহস পাইছে ক'ৰ পৰা আপুনি দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালে আছে ভালে আছোঁ দিনটো কেনেকৈ কি কৰে অকণমান যদি জনায় আপুনি দিনটো নবেলি মই লেট ৰাইজাৰ নহয় তথাপিও বৰ আৰ্লি ৰাইজাৰো নহয় নৰ্মেলি 7ৰ ভিতৰত হৈ যায় 7ৰ ভিতৰত হৈ গ'লে সাধাৰণতে 9টামান বজাত মই এৰাধেৰাকৈ কিছুমান ব্যায়াম কৰোঁ মানে সেইটোৱে কৈছোঁ বৰ হাৰ্ড এণ্ড ফাষ্ট নহয় কিন্তু 9টামান বজাতে মই ব্যায়ামটো আৰম্ভ কৰোঁ আৰু বাকী সেই 9টা বজালৈকে 7টাৰ পিছত ধৰি যদি চাহ একাপ খোৱালৈকে আই টেক মাই ব্ৰেকফাষ্ট এট অলমষ্ট 9-9:30 ভিতৰতে লওঁ আৰু সেই 7টা 7:30 8টা এই সময়খিনিলৈকে পেপাৰ পঢ়া হয় যিহেতু 4-5খন পেপাৰ পঢ়োঁ আজিকালি যিহেতু আৰু এটা এডিশ্যনেল কাম হ'ল বৰ্তমান সমাজত টুইটাৰ ফেচবুকটো চাব লাগে আৰু আই ডু কল টু মাই ফ্ৰেণ্ডছ মাই পলিটিকেল কলিগ ইন দি মৰ্ণিং টাইম আৰু শেহতীয়াকৈ আৰু এটা নতুন বস্তু এতিয়া ষ্টাৰ্ট কৰিছোঁ বেছিকেলি আপলে অহা পা বুলি ক'লেও বৰ ভুল নহয় এই ঠিক 9টা বজাৰ আশে পাশে 10 বজালৈকে কিতাপ পঢ়াৰ এটা অভ্যাস কৰিছোঁ এণ্ড আফটাৰ 10 o'clock ইন এ নাইট অলছো কিতাপ পঢ়া আৰম্ভ কৰিছোঁ ইউজুৱেলি আই টেক মাই লাঞ্চ এট 2 o'clock আৰু তাৰপাছত ৰাতিও মই আৰ্লি ডিনাৰ কৰোঁ ডিনাৰ মানে সাধাৰণতে মই স্কিপ কৰোঁ মিল তথাপিও কেতিয়াবা ৰুটি 1 বা 2টা এনেকৈ চলে খোৱা বোৱাৰ ক্ষেত্ৰত অলপ মই চুজি ইন দ্য চেন্স দেহাটোৰ প্ৰতি লক্ষ্য ৰাখি অলপ খোৱা বোৱা কৰোঁ আজিৰ দিনত আপুনি কিতাপ কেনেকুৱা ধৰণৰ কিতাপ পঢ়ে আপুনি কিতাপ মানে ধৰি লওক বেছিকেলি উপন্যাসৰ অংক মোৰ লগত অলপ কম আছে বেছিকেলি অল ইণ্ডিয়া জাৰ্নেল বা অন্যান্য পলিটিকেল কিতাপ কাৰোবাৰ বায়োগ্ৰাফি আৰু এতিয়া শেহতীয়া কিতাপ এখন মই ধৰি আছোঁ মহাভাৰত সম্বন্ধে ৰামায়ণ সম্বন্ধে মোটামুটি চবৰে অলপ নলেজ আছে কিন্তু এই আজিৰ দিনটোত যেতিয়া কিতাপ পঢ়াৰ কথা কৈছে তেতিয়াহ'লে মই এতিয়া আকৌ পুনৰবাৰ মহাভাৰত অধ্যয়নত আছোঁ আপোনাক পডকাষ্ট কুৱেশ্যন ষ্টাৰ্ট হোৱাৰ আগতে এটা কথা কৈ লওঁ আপোনাক আপুনি মোক ফোন কৰিছিলে
আপুনি কৈছিলে যে ছিক্সত মই পাই যাম তাৰপিছত আৰু এটা কথা কৈছিলে যে মই কিন্তু দেৰি নকৰোঁ 6ৰ আগতে পাই যাম এই কোৱালিটি চব লিডাৰৰ থাকিব লাগে মই ভাবোঁ আপুনি এইটো কেনেকৈ টাইমিংটো মেনেজ কৰে মই এম বিট পাৰ্টিকুলাৰ ইন ৰিচিভিং ফোন অলছ' মই বহু লিডাৰক ময়ো দেখিছোঁ ফোনটো আগত পৰি থাকিলেও বাজিলে নধৰে বা চামটাইমছ কল বেক কৰে আৰু মই ফোনতো পাৰ্টিকুলাৰ মোক যদি কোনোবাই ফোন কৰে মই ধৰিব নোৱাৰিলোঁ মিছ কল বেক কৰোঁ আৰু মই যদি বিজিও থাকোঁ আজিকালিতো ফোনতো বহুত ডিভাইচ আছে কৰিব পাৰি বা কেতিয়াবা তাৰ মাজতো আকৌ ধৰি কওঁ যে আই এম কলিং ইউ বেক মেছেজেৰেও কওঁ কেতিয়াবা ফোনটো ধৰিও কওঁ এইটো মানে ফোন কৰোঁতাজনৰ ৱেইটৰ ওপৰত নিৰ্ভৰ কৰে আৰু আই অলৱেজ বিফ'ৰ টাইম 6টা বুলি ক'লে আই ফিল 6টালৈ 5 মিনিট থকাৰ আগত 6:05 আই ডু নট ফিল 6 o'clock এইটো কেনেকৈ মেনেজ কৰি আছে এইটো মোৰ কেনেকৈ মই মেনেজ কৰিছোঁ বুলি কথাটো নহয় বৰ টানো নহয় কিন্তু মই পাৰোঁ মেনেজ কৰিবলৈ এইটো মোৰ ধুনীয়াকৈ হৈ যায় মই ছাতিফুটি হৈ যায় এতিয়াও মই কালিলৈ 9টা বজাত মঙলদৈলৈ যাম ৰাজনৈতিক কাৰণত মঙলদৈলৈ যাম আৰু এতিয়া মোৰ লগত 2-4জন মানুহ যাব তেওঁলোকক যিহেতু ইউথ মই কৈছোঁ 9 মিনিটছ 9টা বজাৰ 5 মিনিট আগত পাবই লাগিব 9 মিনিটছ 9টা বজাৰ 5 মিনিট আগত লিবাৰেল হ'ব লাগে পলিটিচিয়ান ফ্লেক্সিবিলিটি থাকিব লাগে বাট আই ডু নট ফ্লেক্সিবল ইন দি কনচিডাৰেশ্যন অফ টাইম আপুনি যিদিনাৰ পৰা ৰাজনৈতিক কেৰিয়াৰ ষ্টাৰ্ট কৰিছে সিদিনাৰ পৰা টাইমিংটো মেইনটেইন কৰি আছে টাইম মোৰ অকল এইটোৱে নাই মোৰ টাইম মেইনটেইনটো একদম মানে এটা পজিটিভ ছাইড কাৰণ মই নিজে জীৱনত বহুত কাম কৰিছোঁ সৰুৰে পৰা এতিয়ালৈকে পলিটিচিয়ান হিচাপে কওক যিহেতু মই আজিৰ তাৰিখত মই পলিটিচিয়ানক বাদ দি মোৰ ব্যৱসায়িক দৃষ্টিভংগী একেবাৰে শেষ হৈ যোৱা নাই যদিও মই আজিকালি ডাইৰেক্টলি এইবিলাকত এংগেজমেণ্ট নাথাকোঁ কিন্তু কথা হ'ল যে কোম্পানী ডাইৰেক্টৰ হিচাপে প্ৰপাইটৰ হিচাপে এনেকুৱা ধৰণৰ কথাবোৰ যিহেতু সম্মুলনছে মোৰ পৰা আঁতৰি যোৱা নাই এণ্ড আই এম ট্ৰাইং টু চিফ এণ্টায়াৰ বিজনেছ ফ্ৰম মি ফেচ টু ফেচ যিহেতু মোৰ এতিয়া ল'ৰাই বস্তুটো কিপ আপ কৰিবলৈ লৈছে গতিকে সকলো ক্ষেত্ৰতে ব্যৱসায়িক ৰাজহুৱা জীৱন যি সময়ত ছাত্ৰ আছিলোঁ সেই সময়ত ছাত্ৰ সন্থাৰ নেতাও আছিলোঁ ছাত্ৰকালৰ প্ৰায় শেষে মই ব্যৱসায় আৰম্ভ কৰিছিলোঁ তো পাংচুৱেলিটি মোৰ প্ৰায় লগত তেতিয়াৰ পৰাই আছে আৰু এজন মানুহে মোক কৈছিলে যে তুমি তেওঁ মৰিল আজি তাৰিখত নাই তেওঁ প্ৰফেচনেলি এডভকেটেই আছিল তোমাক মই এটা কথাৰ কাৰণে ভাল পাওঁ তুমি ষ্টুডিয়াছ লেবৰিয়াছ এণ্ড ইণ্ডাষ্ট্ৰিয়াছ ডেট আই কেৰি আজি মোৰ এটা ধুবুৰী প্ৰগ্ৰাম আছিল ধুবুৰী প্ৰগ্ৰামটো মানে অকল এটা কাৰণতে মই আজি বাদ দিব লগা হ'ল সেইটো ৰাজনৈতিক প্ৰগ্ৰাম আজি ধুবুৰী বিলাসীপুৰালৈ মাতিছিলে একটো তোমাৰ ইণ্টাৰভিউটো মই প্ৰিফিক্স কৰিলোঁ 2 নম্বৰ কথাটো হ'ল কি এইটো তোমাৰ আগল পিছল কৰিব পাৰিলোঁহেঁতেন আৰু বহুত মানুহে কয় যে মই আজি আমুক সময়ত নোৱাৰোঁ ঠিকেই কিন্তু কথা হ'ল কি প্ৰায়ৰিটি কোনটো আজি ধুবুৰীলৈ যোৱাটো মোৰ অংক আছিলে কিন্তু কথা হ'ল কি লগত কিন্তু আৰু এটা প্ৰশ্ন আছিলে অকল তোমাৰ ইণ্টাৰভিউটো নহয় আজি জন্মাষ্টমীও তো জন্মাষ্টমীটো ইভিনিং টাইমটো ঘৰত থকাৰ অলপ প্ৰয়োজন আছে গতিকে ধুবুৰীটো বাদ দিলোঁ আৰু যিহেতু কৈছোঁৱেই কাইলৈ 9 তাৰিখে মই আকৌ ৰাজনৈতিক কাৰণত মই মঙলদৈলৈ গৈ আছোঁ গতিকে 9 তাৰিখে ৰাতিপুৱাই যাম কালিলৈ যিহেতু ৰাতিপুৱা 9টা বজাতেই গুচি যাম কালি মৰ্ণিঙৰ কামখিনি মই আজি ৰাতি শেষ কৰিম অ'কে আপুনি কোৱা মতে যে ৰাজনৈতিক নেতাবোৰ ব্যৱসায়ৰ লগতে জড়িত থাকে বা ব্যৱসায় কৰে আপুনি নিজেও কৰিছিলে এইটো এটা ভাল কোৱালিটি হয়নে যে আমি ৰাজনৈতিকৰ লগতে আমি ব্যৱসায় কৰাটো জৰুৰী হয় বুলি ভাবেনে আপুনি মই এজন বৰ্তমানেও তেওঁ MLA হৈ আছে লং বেক হি ৱাজ এ MSc ইন ফিজিক্স তেওঁ তিনিচুকীয়া চাৰ্কিট হাউচত LK আদৱানীয়ে সুধিছিলে হোৱাট ইজ ইয়ৰ প্ৰফেশ্যন তেওঁ ক'লে পলিটিচিয়ান ক'লে যে LK আদৱানী ডাঙৰীয়াই ক'লে আজিও তেখেত আছে যিহেতু ভাৰতবৰ্ষৰ মাননীয় উপ প্ৰধানমন্ত্ৰী হৈছিলে পলিটিক্স কেনট বি এ প্ৰফেশ্যন কথাটো গম পাইছেনে পলিটিক্স কেনট বি এ প্ৰফেশ্যন সমাজৰ কাম কৰে কোনোবা ডাক্তৰ ইঞ্জিনিয়াৰ উকিল ব্যৱসায়ী
বেলেগ বেলেগ কিবা এটা যিহেতু ৰাজনীতি উপাৰ্জনৰ স্থলী হ'ব নোৱাৰে MLA বিধায়ক হোৱাৰ পিছত দৰমহা পায় সেই কথাটো অলপ বেলেগ বাৰু আপুনি ৰিচেণ্টলি মানে কেইদিনমান আগতে কংগ্ৰেছৰ পৰা আপুনি আম আদমি পাৰ্টি জইন কৰিলে আপোনাৰ কংগ্ৰেছৰ বহুত এটা দীৰ্ঘকাল আপুনি কংগ্ৰেছ কৰি আছিলে তাৰপিছত আম আদমি পাৰ্টি কিয় চুইচ কৰিলে আপুনি মই আম আদমি পাৰ্টিত জইন কৰাৰ সিদ্ধান্তটো 4 জুনৰ ৰিজাল্ট নোলোৱাৰ আগতেই সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আৰু কংগ্ৰেছ মই যোৱা 4 জুনতে ত্যাগ কৰিছিলোঁ কংগ্ৰেছ দিয়াৰ মূল কথাটোৱেই আছিল মোৰ ডেডিকেশ্যন মোৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দি পাৰ্টি চিন্স এ লং কংগ্ৰেছ কুড নট গিভ মি জাষ্টিছ আৰু জাষ্টিছ নিদিয়াৰ কাৰণেই মই কংগ্ৰেছৰ পৰা ৰিজাইন কৰিছিলোঁ বিফোৰ 4 জুনত যিহেতু যোৱা 2024 লোকসভাৰ ইলেকশ্যন আছিল মই তাৰ মাজতে মে' মাহত দিল্লীৰ পাৰ্লিমেণ্ট ইলেকশ্যন নোহোৱাৰ আগতেই আম আদমি পাৰ্টিৰ লগত মই দিল্লীত যোগাযোগ হৈছিল আৰু মই তেখেতসকলক কৈছিলোঁ I will not wait for the 4th June elections. I was not opportunist on that. Whether the NDA will come or India will come. But I decided to join in India Alliance. Whether it will come in the power or whether it will not come to the power. সেইকাৰণে মই 4 জুনৰ আগতে কৈছিলোঁ কিন্তু ফৰ্চুনেটলি এইটো 3 জুলাইত হ'লগৈ গতিকে কংগ্ৰেছ এৰাৰ মূল কাৰণটো হ'ল মোৰ দলৰ প্ৰতি থকা ত্যাগৰ বিপৰীতে জাষ্টিছ দিব পৰা নাছিল আৰু দলৰ নেতৃত্বক কিয় মোক জাষ্টিছ দিব পৰা নগ'ল এই কথাষাৰ সুধোতে তেওঁলোকে মোক ৰঙা চকু দেখুৱাবলৈ চেষ্টা কৰিছিল সেইকাৰণে মই পদত্যাগ কৰিলোঁ প্ৰশ্নটো হ'ল যে আপত আপুনি কিয় জইন কৰিলে দিল্লীত যেতিয়া মই আপত জইন কৰিছিলোঁ সন্মানীয় দিল্লীৰ জ্যেষ্ঠ মন্ত্ৰী অতিথি মাৰ্লেনিয়া ডাঙৰীয়ানীয়ে মোক আদৰণি জনাইছিল নৰ্থ ইষ্টৰ ইনচাৰ্জ আছিল তেতিয়াও মই এই কথাটোকে কৈছিলোঁ যে জাষ্টিছ নোপোৱাৰ কাৰণে ৰিজাইন দিলোঁ আৰু আপ ইজ এ নেশ্যনেল পাৰ্টি আই বিং এ ৰমেন বৰঠাকুৰ বাট বিং এ ইণ্ডিভিজুৱেল আই এম এ ছেকুলাৰ ইন কেৰেক্টাৰ আজি অসমত যিবোৰ ধৰ্মৰ লৈ বাদ বিসম্বাদ হৈ আছে বহু ৰাজনৈতিক নেতাই পক্ষপাত লৈছে বহু ৰাজনৈতিক নেতাই নীৰৱে আছে কথাটো কিন্তু নহয় কথাটো কিন্তু দুটা একটো ৭৮ চনৰ 25 মাৰ্চ অসম চুক্তি যাকে বহু আমি ভাৰতীয় নাগৰিকত্বক দিছোঁ বা আমি ভাৰতবৰ্ষই ত্যাগ কৰিছোঁ অসমে ত্যাগ কৰিছোঁ ৭১ চনৰ 25 মাৰ্চৰ পিছৰবিলাকক যিহেতু আমি স্বীকৃতি দিয়া নাই বা নতুন এটা দিশ বিজেপি আহিল NDA আহিল 2014 চনলৈকে অহাসকলক কাৰ যোগেদি ভাৰতীয় কৰা হ'ল দুটা মতবাদ হৈ গ'ল এটা নহয় এতিয়া গতিকে এই কথাবিলাকত সুবিধাভোগী নেতা হিচাপে ৰাইজক কিন্তু মই কিছু মনে মনে থকাও নেতাসকলক দেখিছোঁ ৰাইজ নহয় মানে নেতাসকল দলৰ নেতাসকলক যে মানে কথাটো হ'ল খিলঞ্জীয়াৰ ফালে ক'লেও লেঠা ইফালে কমুৱাৰ ফালেও ক'লেও লেঠা গতিকে তেখেতসকলে নীৰৱতা মেলিছে বাট দিছ কেনট বি এ কেৰেক্টাৰ অফ এ পলিটিচিয়ান যদি সঁচা অৰ্থত নেতৃত্ব দিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াইও বিভিন্ন ধৰণৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি বাৰু এতিয়া এই উজনিৰ কথাবোৰত এতিয়া কিন্তু আইনে অলপ হস্তক্ষেপ কৰা যেন লাগিছে আজিৰ দিনৰ পৰা কাবাক বন কৰাবৰ কাৰণে চহী কৰাব খুজিছে কাবাক চামন দিছে কিবা কৰিব খুজিছে ইন দিছ কাণ্ট্ৰি নান কেন টেক দ্য ল ইন দেয়াৰ হেণ্ড আৰু নিজৰ হাতত আইন তুলি লোৱা কথাটোৱে হ'ল অৰাজকতাৰ সৃষ্টি কৰে গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া সময়ে সময়ে বিভিন্ন কথা কৈ আছে বিশেষ সম্প্ৰদায়ৰ কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ সম্প্ৰদায় বুলি ক'লে কাৰ কথা চবেই বুজে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি দুদিনমানৰ আগতে কথা কৈছে কি কৈছে যে হেৰিটেজ ছাইটবিলাকৰ 5 কিলোমিটাৰ ৰেডিয়াছত কোনোৱেই 3rd জেনেৰেশ্যন 4th জেনেৰেশ্যন নোহোৱাকৈ প্ৰপাৰ্টি কিনিব নোৱাৰিব এই কথাটোৱে কিন্তু বিশেষ শ্ৰেণীটোক বাদ দিও
যিখিনিয়ে বিজেপিক ভোট দিয়ে সেই শ্ৰেণীটোৰ মাজতো কিন্তু প্ৰতিক্ৰিয়া হৈছে আৰু সেইসকলে মোক অভিযোগ দিছে বিজেপিৰ মানুহ যেহেতু মই বেছিকেলি উজনিটো মই ৰাজনীতি কৰিছোঁ এতিয়ালৈকে মই 3বাৰ নিৰ্বাচন খেলিছোঁ কিন্তু পৰাজয়ে মোৰ ভাগ্যত এতিয়ালৈকে আছে জয় এতিয়ালৈকে ভাগ্যত লিখা নাই গতিকে তথাপিও মই কওঁ উজনি নামনি মধ্য অসমেই মোৰ ঘৰ আৰু অসমবাসী মোৰ কাৰণে শ্ৰদ্ধাৰ আৰু সন্মানৰ ব্যক্তি এই 3বাৰ আপুনি হাৰিলে ইলেকশ্যনত 3বাৰত আপুনি কি শিকিলে কি লাৰ্ণিং পইণ্ট আপুনি যে শিকিলে যে যদি আকৌ নেক্সট ইলেকশ্যন কেতিয়াবা খেলে মোৰ এই ভুলটো কেতিয়া নহয় যিটো ভুল মই 3বাৰ ইলেকশ্যনত কৰিছোঁ কি শিকিছে আপুনি তাৰ প্ৰথম কথা ৰেল নচলে ৰেল লাইন নোহোৱাকৈ ৰেল নচলে কিন্তু ৰেল লাইন পাৰিব লাগিব ৰেল লাইনে চলিব লাগিব অৰ্থাৎ সংগঠন অবিহনে নিৰ্বাচন জিকাটো সম্ভৱ নহয় সি সংগঠন বুলি ক'লে সদস্য ভৰ্তিয়ে হওক বুথ কমিটিয়ে হওক মণ্ডল কমিটিয়ে হওক ব্লক কমিটি হওক যিয়ে হওক সংগঠন বিনে নহয় সেইকাৰণে মই আপত আহিছোঁ আপো একদম পৰিপূৰক সংগঠনত থকা নাই কংগ্ৰেছে 138-39 বছৰীয়া দল হ'লেও কংগ্ৰেছৰ ভিতৰখন কিন্তু ফুপুলা কংগ্ৰেছৰ 138খন 39খন হ'লেও কিন্তু কংগ্ৰেছৰ ভিতৰখন ফুপুলা আৰু কংগ্ৰেছে এতিয়া বহুত হৈচৈ কৰা যেন লাগিছে মাননীয় হীৰেণ গোহাঁই ডাঙৰীয়াই কংগ্ৰেছক অত্যুৎসাহী নহ'বলৈ আহ্বান জনাইছে কংগ্ৰেছৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানেও তেনেধৰণৰ এটা পন্থা অৱলম্বন নকৰিবলৈ কৈছে আৰু মই যদি অসমৰ প্ৰেক্ষাপটত চাওঁ কংগ্ৰেছে এতিয়াও যোৱা নিৰ্বাচনত বিশেষ এটা ফলাফল লাভ কৰা নাই যিটো 0.5% ভোটৰ বৃদ্ধিৰ কথা কৈছে আৰু সেই 0.5% বৃদ্ধিটো কিন্তু নিৰ্বাচনৰ সময়ত আশাপ্ৰদ হ'ব বুলি মই নাভাবোঁ উজনিয়ে হওক নামনিয়ে হওক কাৰণ এইটো আছিলে এতিয়া এটা অলপ বাই কৰ্ণাৰ কণ্টেষ্টৰ নিচিনা আছিলে কিন্তু এছেম্বলি সময়ত সেই বাই কৰ্ণাৰ কণ্টেষ্টটো নাথাকিব গতিকে 0.5ও বিশেষ অৰিহণা দিব বুলি নাভাবোঁ আৰু অনস্বীকাৰ্য নগাঁও আৰু ধুবুৰীত মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰাৰ দৰেই বিষম সম্প্ৰদায়ৰ দ্বাৰা জয়লাভ হৈছে বিশেষ সম্প্ৰদায়ৰ দৰে জয়লাভ হৈছে হয় উজনিত গৌৰৱ গগৈ ডাঙৰীয়া নিজা ভোটৰ বা নিজৰ কেপাচিটিত বিশেষভাৱে পাৰ্লিয়ামেণ্টত সুবক্তা হিচাপে পৰিগণিত হোৱা পিতৃৰ কিছু অৱদান অস্বীকাৰ কৰিব পৰা নাযায় আৰু লগত আৰু এটা নীতিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক জিকাত সহায় কৰিছে মাননীয় মুখ্যমন্ত্ৰীৰ ভুল নীতিৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া জয়লাভ কৰাত সহায় হৈছে পিছত মই আপোনাক সুধোঁ ৰিচেণ্টলি মই এটা নিউজ চাইছিলোঁ আম আদমি পাৰ্টিৰ অসম আম আদমি পাৰ্টিৰ প্ৰেচিডেণ্ট দুটা আমি এনেই নৰ্মেলি জানো যে অসমত প্ৰেচিডেণ্ট এটাই হয় দুটাই আপোনালোকৰ দলৰ কেনেকৈ যদি কথাখিনি অকণমান কোৱা সেইটোতো বাৰু একেবাৰে অশুদ্ধ কথা এটা আজি তাৰিখতো আমাৰ যি পাৰ্টিৰ অসমৰ সভাপতি বা অসমৰ যেহেতু এতিয়া অসমত কোনো কমিটিয়ে নাই অসমত চব কমিটি ভাঙি থোৱা হৈছে কিন্তু তথাপিও কোঅৰ্ডিনেটৰ হিচাপে ডক্টৰ ভৱেন চৌধুৰীক ছজনীয়া এখন কোঅৰ্ডিনেটৰ কমিটি হেড কৰি সভাপতি হিচাপে দায়িত্ব পালন কৰি যাবলৈ তেখেতক পোৱা হৈছে আৰু যিটো বিসম্বাদী গোট সৃষ্টি হৈছে এই বিসম্বাদী গোটে অফিচেই লওক ৰাস্তাতে মিটিং কৰক জিলাতে মিটিং কৰক তেওঁলোকৰ ৰাজনৈতিক স্বীকৃতিটো আম আদমি পাৰ্টি দিল্লীয়ে বা মূল কমিটিয়ে তেওঁলোকক এই স্বীকৃতি দিয়া নাই আৰু আম আদমি পাৰ্টিৰ এই বিসম্বাদী কাৰ্যসূচীত কাৰণে 5জনক ইতিমধ্যে বহিষ্কাৰ কৰিছে কোনোবাই বহিষ্কাৰ হোৱাৰ পিছতো স্বয়ম্ভূ নেতা বুলি যদি ক'বলৈ যায় হ'ব পাৰে তেওঁলোকৰ 2-4জনে কিছু সময়ত মোৰ লগত মত বিনিময় নকৰে বুলিও মই নকওঁ তেওঁলোকৰ যিটো ৰাস্তা হৈছে সেই ৰাস্তাটো যেতিয়ালৈকে তেওঁলোকক দিল্লীয়ে স্বীকৃতি নিদিব তেওঁলোকে আম আদমি পাৰ্টি অসম বুলি ক'ব লাগিব তেওঁ আম আদমি পাৰ্টি ভাৰতৰ এটা শাখা বুলি কোৱা নাযায়
আৰু তেওঁলোকে যদি ভাবে যে আমি আম আদমি পাৰ্টি কৰিম অসম কৰিম গতিকে তেওঁলোকে এখন নতুন সংবিধান ল'ব লাগিব আম আদমি পাৰ্টি নহয় কিন্তু অফিসও দুটা খুলিছে অফিসটো শুনক অফিসটো নিৰ্জীৱ বস্তু অফিস থাকিলে নিৰ্বাচন আয়োগে স্বীকৃতি নিদিয়ে এটা নতুন পাৰ্টি বুলি স্বীকৃতি দিবলৈ হ'লে এখন সংবিধানো লাগিব পতাকা লাগিব আৰু অন্যান্য যিবোৰ পেৰামিটাৰ্ছ এটা ইলেকশ্যন খেলিবৰ কাৰণে নিৰ্বাচনী আয়োগৰ অধীনত পঞ্জীয়নৰ যি ব্যৱস্থা আছে সেই পেৰামিটাৰখিনি পূৰণ কৰিব লাগিব তাৰ ভিতৰত কাৰণে এটা ফ্লেগ লাগিব এখন কনষ্টিটিউশ্যন লাগিব সেইকেইটা বাদ দি কেতিয়াও চলিব নোৱাৰে আৰু আজি মই নিশ্চিত কৰি দিছোঁ আম আদমি পাৰ্টি অসম হিচাপে নিৰ্বাচনী আয়োগে কেতিয়াও পঞ্জীয়ন নকৰে এই কাৰণেই তেতিয়া তেওঁলোকক কোৱা হ'ব যে আপোনালোকে আম আদমি পাৰ্টি অসম বুলি নহয় বেলেগ এটা নাম দিয়ক এইটো যে ছেইম পাৰ্টিৰ ৰিজেম্বলেঞ্চ আছে গতিকে তেওঁলোকৰ যিটো অভিপ্ৰায় সেই অভিপ্ৰায়টো শুদ্ধ নহ'ব আৰু মোক যদি সোধে মইতো ভমলঞ্চে নাকচ কৰিলোঁ দুজন সভাপতিৰ কথাটো মই নাকচ কৰিলোঁৱেই কিন্তু মই খালি এটাই ক'ম যেনেকৈ ঘৰত ল'ৰাই ভুল কৰে ভুল কৰিলে ল'ৰাক মাক বাপেকে তুৰ্যপুত্ৰ কৰাৰো উদাহৰণ আছে পুনৰ আদৰি লোৱাৰো উদাহৰণ আছে আগৰ সময়ততো নানান অজাতি বিয়া কৰালে বুলি কৈ ল'ৰাক এৰি দিয়া হয় বোৱাৰীক ঘৰলৈ আহিবলৈ দিয়া নহয় সেইবিলাক হোৱাৰ পিছতো তেজবংশৰ সম্বন্ধ শেষ হৈ নাযায় এতিয়া ৰাজনৈতিক জীৱনত যিসকল দলীয় কৰ্মীয়ে ক'ৰবাত ভুল কৰিছে মই সেইসকলক পুনৰ ঘূৰাই লোৱাৰ পক্ষপাতি আপুনি আনকণ্ডিশ্যনেল হয়তো তেওঁলোকে এপলজি বিচাৰিব লাগিব আৰু নেতৃত্বই নিশ্চয় আনকণ্ডিশ্যনেল এপলজি বিচাৰিলে তেওঁলোকক দিব মে বি দেয়াৰ মে বি এ কুলিং পিৰিয়ড গতিকে আম আদমি পাৰ্টিৰ দুভাগ হোৱা কথাটো ক্ষণস্থায়ী কথা মই অভাৰৰুল কৰিছোঁ কালি আপুনি আপোনাৰ ফেচবুকত আপুনি নিজে এটা ভিডিঅ' বনাইছিলে কোনোবা নিউজ চেনেলে আপোনাৰ ভিডিঅ' মিছা অভিযান চলাইছে আপুনি প্ৰেচিডেণ্ট হ'ব বুলি আম আদমি পাৰ্টিৰ অসমৰ প্ৰেচিডেণ্ট হ'ব বুলি ভৱেশ কুলেৰে আপুনি গাড়ী আৰু ফ্লাইট দিছিলে কথাটো মিছা নে সঁচা মইতো ইতিমধ্যে স্পষ্টীকৰণ দিছোঁৱেই বাকী বহুত কথাই কৈছে যে মই জইনিঙৰ সময়ত মানে ব্ৰাইব দিছোঁ মই গাড়ী আৰু ঘোঁৰা মানে গাড়ী আৰু ফ্লেট দি পিনে দিয়াৰ বিনিময়ত মোক আম আদমিত জইন কৰা হৈছে মই আপোনাক আজি প্ৰশ্ন এটা সুধিছোঁ এতিয়া মোক যে এই পডকাষ্ট অনুষ্ঠানটোলৈ মাতিছে এজন পলিটিচিয়ান হিচাপে আপুনি মই কাৰোবাক গাড়ী আৰু ঘোঁৰাত এই ঘৰ দিয়া আৰু আম আদমিত সোমাবলৈ ঘোচ দিয়া বুলি মাতিছে কোনটো কাৰণে মাতিছে মোক আজি আপুনি পডকাষ্ট অনুষ্ঠানৰ অতিথি কৰিছেতো আপোনালোকৰ অনুষ্ঠানটোৰ মূল কথা হ'ল আপোনালোকে এক্সক্লুচিভলি পলিটিচিয়ানক মাতে মই এতিয়া সুধিছোঁ যে মই আম আদমি পাৰ্টিৰ জইন কৰোঁতে ফ্লেট আৰু গাড়ী দিয়া আৰু ঘোচ দিয়াৰ কাৰণে পলিটিচিয়ান বুলি মোক মাতিছে নে কি বুলি মাতিছে নহয় আপুনি ৰাইজৰ সেৱা কৰা পলিটিচিয়ান বুলি মাতিছোঁ ঘোচ দিয়া বুলি আপোনাক মাতা নাই তেতিয়াহ'লে সেইটোৱে কথা যে ৰাইজে এটা কাম কৰিবলৈ বিচাৰিছে মই কংগ্ৰেছ দলত থাকোঁতে 2023 চনৰ 3 জানুৱাৰীত কনষ্টিটিউশ্যন ক্লাবত সমগ্ৰ অসমৰ কংগ্ৰেছ নেতাসকলৰ মিটিং হৈছিলে তাত বহুজন বিধায়ক এমপিও আছিল আৰু তাত যিটো মই পৰামৰ্শ দিছিলোঁ সেই পৰামৰ্শ যদি গ্ৰহণ কৰা হ'লতে অসমত ডিলিমিটেশ্যনে নহয় মোৰ আক্ষেপ আজি এটা কৈ যাওঁ মই এতিয়া আম আদমি পাৰ্টিলৈ অহাৰ পিছতো দলীয় কাম দলে যিটো দিছে সেইটো কৰাৰ উপৰিও নিজেও কিছুমান কাম কৰিছোঁ অলপ আগলৈকে কোৱা নাছিলোঁ দৰং জিলা আপৰ অনুৰোধ মৰ্মে কালিলৈ মঙলদৈত স্মাৰ্ট মিটাৰৰ প্ৰতিবাদত মই যোগদান কৰিবলৈ যাম কিন্তু দলে মোক ইয়াৰ পৰা এইটো নিৰ্দেশনা দিয়া নাই ডক্টৰ ভৱেন চৌধুৰী ডাঙৰীয়াই মোক এই নিৰ্দেশনা দিয়া নাই কিন্তু মই দলৰ হৈয়ে যাম বা মোক মাতিছে ৰাইজে স্বীকাৰ কৰিছে যাম গতিকে মই এইটোৱেই ক'ব খোজোঁ যে 3বাৰ নিৰ্বাচন খেলাৰ পিছত ৰাজনৈতিক অভিজ্ঞতাক কংগ্ৰেছ দলে স্বীকাৰ কৰিব নোৱাৰিলে মোৰ ৰাজনৈতিক অভিজ্ঞতাক কংগ্ৰেছ দলে স্বীকিব নোৱাৰিলে মই বহুত সময়ত আক্ষেপ আৰু ক্ষোভেৰে কওঁ ৰাজনীতি মোৰ পৰিচয় নহয়
ৰাজনীতিবিদসকলৰ কাৰণে ধনহে মোৰ পৰিচয়, এনেধৰণৰ এটা প্ৰশ্ন হৈছে। নাৱৰীয়াই ভাষা এটা আছে, প্ৰভাৱ এটা আছে। নাৱৰীয়াইহে জানে বঠা কিমানলৈকে বয়। কাৰণ বঠাডাল এনেকৈ মাৰি থাকোঁতে এনেকুৱা লাগে বহুত ফূৰ্তি হৈছে যেন বৰ এনেই পানীটো লৰাই আছে, নাওখন গৈ আছে। সেইটো নাৱৰীয়াইহে জানে বঠা কিমানলৈকে বয়। গতিকে মোৰ ধন টকা পইচা কিমান আছে, মোৰ মগজু কিমান আছে, মোৰ ৰাজনৈতিক কি অভিজ্ঞতা আছে, এইটো মইহে জানো, নজনা মই নহয়। আৰু যি সময়ত কংগ্ৰেছ দলত থাকোঁতে ভাৰত জোড়ো যাত্ৰা কংগ্ৰেছৰ অৱস্থা সমগ্ৰ দেশতে বেয়া হোৱাৰ পৰিপ্ৰেক্ষিতত সন্মানীয় ৰাহুল গান্ধী ডাঙৰীয়াই 7 ছেপ্টেম্বৰত কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যি পদযাত্ৰা আৰম্ভ কৰিছিল, তাৰ সমান্তৰালভাৱেই 16 ছেপ্টেম্বৰত অসমত মোক ভাৰত জোড়ো যাত্ৰা ষ্টেট কোঅৰ্ডিনেটৰ পতা হৈছিল। কোনোবাই স্বীকাৰ কৰক বা নকৰক, সংবাদ মাধ্যমে স্বীকাৰ কৰে, কংগ্ৰেছ দলৰ নেতাই স্বীকাৰ কৰে নে নকৰে মই নাজানো, কিন্তু কংগ্ৰেছ দলৰ নেতাক বাদ দি কংগ্ৰেছৰ বহু অনাগমী আজিৰ তাৰিখতো মোক কংগ্ৰেছ দললৈ ঘূৰি আহিবৰ কাৰণে বাৰ বাৰ অনুৰোধ জনায়। আৰু সেইকাৰণেই মই কৈছোঁ, যি সময়ত কংগ্ৰেছ দলৰ ভাৰতবৰ্ষতে যাত্ৰা বেয়া থকাৰ কাৰণে ৰাহুল গান্ধী ডাঙৰীয়াই 7 ছেপ্টেম্বৰত 2022 কাশ্মীৰৰ পৰা কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ যাত্ৰা কৰিছিল। 16 ছেপ্টেম্বৰত মোক যাত্ৰা কৰিবলৈ দিয়া হৈছিল। আৰু ধুবুৰীৰ পৰা শদিয়ালৈ মই পাৰি দিয়া ৰেল লাইনেৰে কংগ্ৰেছ দলে বা আমি ভাৰতীয় জাতীয় কংগ্ৰেছ অসম হিচাপে ধুবুৰীৰ পৰা শদিয়ালৈ ভাৰত জোড়ো যাত্ৰা সফল কৰিছিলোঁ। এই যিটোৰ কণ্ট্ৰিবিউশ্যন বুৰঞ্জীত লেখা থাকিব, আধুনিক বুৰঞ্জীত লিখা থাকিব। যি সময়ত কংগ্ৰেছ দলৰ 2016 চনলৈকে মই তিনিচুকীয়া বিধানসভাৰ ছিট বিচাৰি আছিলোঁ আৰু 2021 চনত মই গুৱাহাটীৰ জালুকবাৰীত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে নিৰ্বাচন খেলিছিলোঁ। মই নিৰ্বাচন জালুকবাৰীত প্ৰাৰ্থিত্ব বিচৰা নাছিলোঁ। দলে মোক প্ৰক্ষেপ কৰিছিলে আৰু দলে প্ৰক্ষেপ কৰিছিলে আৰু দলে মোক দলনিত পোনা মেলা কামটো কৰিছিলে। তাৰ মাজতো নিজ বাহুবলত সাগৰৰ মাজত দিয়াৰ পাছতো মই কিন্তু সাঁতুৰি ওলাই আহিছিলোঁ। বহু ব্যক্তিয়ে, বহু ৰাজনৈতিক দলে আৰু বহু অসমৰ বুদ্ধিজীৱীয়ে আজিও মোৰ সেই অৱদানত কংগ্ৰেছ দলক স্বীকাৰ কৰে বা স্বীকৃতি থকা বুলি কয়। কিন্তু কংগ্ৰেছ দলৰ নেতৃত্বক মই আজিও আপোনালোকৰ পডকাষ্টৰ জৰিয়তে অনুৰোধ জনাইছোঁ, যদি নেতৃত্বৰ সাহস আছে, বল আছে, ৰমেন বৰঠাকুৰক কিয় প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰা হ'ল এই কথাষাৰ জনাব লাগে। আপুনি কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে কংগ্ৰেছৰ কোনো নেতাই আপোনাৰ লগত কণ্টেক্ট কৰিছিলে যে আপুনি আকৌ ঘূৰি আহক বুলি? কেতিয়া নামকে আস্তে অসমৰ যিজন ইনচাৰ্জ, AICC জেনেৰেল ছেক্ৰেটাৰী, অসমৰ ইনচাৰ্জ, তেখেতে মোক হোৱাটছএপত এটা মেছেজ দিছিলে, প্লিজ ৰিথিংক। হোৱাটছএপত এটা ৰিথিংক দিছিলে। মই ৰিথিংক কৰিবলৈ মই পদত্যাগ কৰা নাছিলোঁ। মই স্বামী বিবেকানন্দৰ ভক্ত। অন্যায়ৰ প্ৰতিবাদ মোৰ জীৱনৰ অন্য এটা অধ্যায়। আপোনাক আৰু এটা কথা সুধিব লাগিব। জালুকবাৰীৰ পৰা আপুনি ইলেকশ্যন খেলা, জালুকবাৰী আমি নাম লোৱাৰ লগে লগে আমাৰ মুখ্যমন্ত্ৰীৰ আসন এইটো, তাতে আপুনি ইলেকশ্যন খেলি আপুনি হাৰা জিতা বেলেগ কথা, আপুনি যে সাহস কৰিছে, সাহস পাইছে ক'ৰ পৰা আপুনি? কাৰণ আমি নাম ল'লে, জালুকবাৰী নাম ল'লে আমি তাতে কোনেও যাবলৈ চেষ্টা নকৰোঁ, তাতে আপুনি খেলিছে, এই সাহস ক'ৰ পৰা পাইছে আপুনি এনেকৈ খেলাৰ এটা? সাহসটো মোৰ আছে বুলি ক'লে ভুল হ'ব, কিন্তু মোৰ প্ৰশ্নটো হ'ল যে দলে যিহেতু মোক দায়িত্ব এটা দিছিল, একনিষ্ঠ দলৰ সেৱক হিচাপে, দলৰ চলজাৰ হিচাপে, মই নাম দুটা নকওঁ, বৰ্তমান দুয়োজনে MP হৈ আছে। দলে তেওঁলোকক জালুকবাৰীলৈ যাবলৈ কৈছিলে, কিন্তু তেওঁলোক জালুকবাৰীলৈ যাবলৈ সাহস নকৰিলে বা ইচ্ছা নকৰিলে। আৰু নিৰ্বাচনী প্ৰচাৰত মোৰ আপুনি অসমৰ এজন কংগ্ৰেছ নেতাৰ নাম লওক, ইনক্লুডিং দি ইনচাৰ্জ অফ দি আছাম কংগ্ৰেছ,
কোনজন জালুকবাৰীলৈ কৈছিলে আপুনি মোক কওকচোন। তাৰমানে মইতো ক'ম তেওঁলোকৰ সাহস নাই নে তেওঁলোকে মোক মানে শ্বহীদ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। মানে এইটো এনেকুৱা হৈছে জানি বুজি আপোনাৰ পুখুৰীৰ মাজত দি দিয়া যেন হৈছে। হয় হয়, গতিকে মই সেইটোৱেই ক'ব খোজোঁ, যেনেকৈ প্ৰশ্নটো কৰিছে যে আপুনি নিজিকিলেও শিক্ষাৰ্থীৰে তাৰ পৰা আহিছে, বা আমাৰ যিজন ইনচাৰ্জ আছিলে সেইজনে জালুকবাৰী ইলেকশ্যন খেলাৰ প্ৰথম দিনাৰ পিছতেই তেখেতে মোক এটা কথা কৈছিলে, এক্সেলেণ্ট ডমছে ইলেকশ্যন লৰা হিলা দিয়া। আকৌ সেই মানুহকে ইনজাষ্টিছ কৰে। আজি দলে এটা কথা কংগ্ৰেছ দলে পৰিষ্কাৰকৈ ক'ব পৰা নাই, অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কোৱা কথা আমি সঁচা বুলি স্বীকাৰ কৰিব লাগিব। সংবাদমেলত কৈছিল যে 90% কাম মাননীয় মুখ্যমন্ত্ৰী যোগেদি কংগ্ৰেছ দলত হয়। মই তাত যথাযোগ্য উচিত প্ৰত্যুত্তৰ দিয়া মই কংগ্ৰেছ নেতৃত্বক দেখা নাই। ইলেকশ্যনৰ সময়তো তেখেতে এটা কথা কৈছিল, এজন প্ৰাৰ্থীৰ বাহিৰে বাকী আটাইকেইজন কংগ্ৰেছ দলৰ প্ৰাৰ্থী মোৰ মতে হৈছে। ইয়াৰো যথাযোগ্য প্ৰত্যুত্তৰ দিয়া হোৱা বুলি মই নাই ভবা আৰু দিয়াও নাছিল। আমাৰ নন পলিটিকেলত আৰু এটা পপুলাৰ ৰাউণ্ড হৈছে, এটা ফোন কল কৰিব লাগে। আপুনি কাক কৰিব ফোন কল? আপোনাৰ ল'ৰা নে বাইদেউক কৰিব? যে আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে। এইটো কাক কৰিব, ল'ৰা নে বাইদেউক কৰিব? ল'ৰাকে লগাই দিওঁ। ঠিক আছে, ল'ৰাক ফোনটো দিয়ক, ল'ৰাক ফোন লগাই দিওঁ। দেউতাকৰ বেয়া গুণ ক'ব জানো ল'ৰা? যি কৈ কওক, ইট ইজ হিজ লিবাৰ্টি, ইট ইজ হিজ লিবাৰ্টি, ক'ব পাৰে। হেল্ল' 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 হয়, আপোনাৰ দেউতা আমাৰ পডকাষ্টত বহিছে, নন পলিটিকেল পডকাষ্ট। হয়, আপোনাৰ দেউতাৰ এটা ভাল গুণ এটা বেয়া গুণ ক'ব লাগে, এইটো আমাৰ অসমবাসীয়ে গম পাব। হয়, let me know. হয়, ঠিক আছে, সি এজ এ ভালটো কৈ লওঁ আগতে। কওক কওক। ভেৰি কম্পেশ্যনেট এণ্ড হেজ এ ভেৰি বিগ হাৰ্ট। ঠিক আছে। ঠিক আছে, আৰু বেয়া এটা? He does not like to listen. অ'কে। হেল্ল' হেল্ল' হয় কওক, শুনি আছোঁ, কওক। হৈছে ন? হৈছে, আৰু বেয়া এটা কওক। বেয়াটো ক'লে he does not like to listen. অ'কে। He listens less. ঠিক আছে, ঠিক আছে, থেংক ইউ। Okay. অ'কে অ'কে। তো আমি আপোনাক আৰু কেইটামান মানুহৰ নাম সুধিম, আপুনি এক কথাত ক'ব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা দূৰদৰ্শী পৰিশ্ৰমী দুয়োটাই, কিন্তু তেওঁক বিতৰ্কই লগ নেৰে। ৰমেন বৰঠাকুৰ। সম্পূৰ্ণ মূল্যায়ন হোৱা নাই সমাজত, ৰাজনৈতিক দিশতেই হওক সামাজিক দিশত ৰমেন বৰঠাকুৰ সন্দৰ্ভত সম্পূৰ্ণ মূল্যায়ন হোৱা নাই। ৰিপুণ বৰা। মন্তব্য মই নিদিওঁ। ভূপেন বৰা। ৰাজনৈতিক নেতা হিচাপে মই ভূপেন বৰাৰ যিটো বিলাসিতা মই এইটো সমৰ্থন নকৰোঁ। গৌৰৱ গগৈ। গৌৰৱ গগৈ এজ ইউজুৱেল আজি তাৰিখলৈকে মই তেওঁক বাহ্যিক বা আভ্যন্তৰীণভাৱে একো বেয়া দেখা নাই। ভৱেশ কলিতা। সময়ে সময়ে বক্তব্যবোৰ বৰ দুৰ্বল আৰু সময় উপযোগী নহয় যেন লাগে। অখিল গগৈ। অখিল গগৈৰ ক্ৰেডেঞ্চিয়েলৰ সন্দৰ্ভত মানুহৰ অলপ সন্দেহ আছে। ৰঞ্জিত গগৈ। আছু আৰু ৰাজনীতি দুইটা একে লাইনত নচলে। ৰকিবুল হুছেইন। পলিটিচিয়ান হয়। অসমৰ ভিতৰত আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন? হা? অসমৰ ভিতৰে আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন হয়? পলিটিচিয়ান হয়। মই তৰুণ গগৈকে নাম ল'ব লাগিব।
স্বৰ্গীয় তৰুণ গগৈকে নাম ল'ব লাগিব। অসমৰ ভিতৰত আপোনাৰ ভাল লগা ছিংগাৰ? ভূপেন হাজৰিকাৰ পিছত জুবিনৰ নাম ল'ব লাগিব। মই অৱশ্যে জুবলি বৰুৱাৰো মই অনুৰাগী। অসমৰ ভিতৰত ভাল লগা আপোনাৰ এক্ট্ৰেছ, অভিনেত্ৰী? মৃদুলা বৰুৱা। আজি তাৰিখত যিহেতু নাই। এক্টৰ? ৰবি শৰ্মা। অসমৰ ভিতৰত আপোনাৰ ভাল লগা নিউজ চেনেল? এতিয়া তেওঁ নিউজ চেনেলত নাই। অতনু ভূঞা ডাঙৰীয়া কেইবাটাও নিউজ চেনেলৰ সৃষ্টিকৰ্তা। সি নিউজ লাইভে কওক, আছাম টকছে কওক, NB নিউজেই কওক, তেওঁ কিন্তু এতিয়া সত্য বুলি নিজেই এটা ডিজিটেল মাধ্যমেৰে কাম কৰি গৈ আছে। এটা সময়ত 24 ঘণ্টা যিটো তেওঁৰ DY 365ৰ অনুষ্ঠান, সেই অনুষ্ঠানটো চালে আপোনাৰ এনেকুৱা লাগে যে আপুনি গোটেই দিনটো টিভি চোৱা নাছিল, কিন্তু কথা হ'ল কি 24 ঘণ্টাৰ অনুষ্ঠানটো চালেই ভাল। আৰু প্ৰাগ নিউজৰ আমাৰ যি ভূঞাৰ যিটো 9টা বজাৰ অনুষ্ঠান, সেই অনুষ্ঠানটো কিন্তু চালে গোটেই দিনটো টিভি নাচালে হোৱা যেন লাগে, ৰাজ্যিকেই হওক, ৰাষ্ট্ৰীয় হওক বা আন্তঃৰাষ্ট্ৰীয় হওক। দেৱজিৎ ভূঞাৰ এই অনুষ্ঠান মই সমৰ্থন কৰোঁ, ভাল পাওঁ। আপোনাৰ মাইণ্ডটো টেষ্ট কৰিব আমি আৰু এটা কুৱেশ্যন কৰিম। আপুনি অনলি এটা চিলেক্ট কৰিব লাগিব। আপোনাক এজন মানুহে আপোনাক বিধায়ক বনাব আৰু এজন মানুহে আপোনাক দলৰ সভাপতি বনাব, আপুনি কোনটো চিলেক্ট কৰিব? MLA cannot be a leader. Leader can make many MLAs. Yes. সভাপতি হ'ব। এইটো দলৰ ওপৰত নিৰ্ভৰ কৰে। এজ এ লয়েল কংগ্ৰেছ চলজাৰ, আই ৱাজ এ লয়েল কংগ্ৰেছ চলজাৰ। আজি আপতো মই লয়েল চলজাৰে হৈ থাকিম। বিভিন্নজনে ৰাজনীতিত ষড়যন্ত্ৰ কৰিব পাৰে, যেনেকৈ এনি বাৰ্তা প্লাছ। মই তেওঁলোকক ইতিমধ্যেই আনকণ্ডিশ্যনেল এপ'লজিৰ কথা কৈছোঁ। আৰু যদি তেওঁলোকে এপ'লজি, যিহেতু আজিৰ দিনটো পাৰেই হৈ গ'ল, কাইলৈ তেওঁলোকে বা অনতিপলমে তেওঁলোকে লিগেল ন'টিছ পোৱাৰ সম্ভাৱনা আছে। এইকাৰণেই শিকাব লাগিব, যিহেতু এটা নিউজ চেনেলৰ স্বত্বাধিকাৰী ময়ো আছিলোঁ। নামটোও কৈ দিছোঁ, চেনেলিষ্ট বুলি এটা আমাৰ চেনেল আছিল, খুবেই ভাল আছিল। বোধহয় এনি বাৰ্তা তাতকৈ আমাৰ অলপ ওপৰতে কাম আছিল। টাইম 8, ঈশান নিউজো আমাৰ পিছত আছিল। সেই সময়তে আমি আছিলোঁ, এতিয়া এইটো চলি থকা নাই। গতিকে সাংবাদিকতা সন্দৰ্ভত মোৰো আছে। আৰু মোৰ কালি ফেচবুক টেলিভিশ্যনতো কৈছোঁ, 3টা বা 4টা মানুহৰ ছবি দি পিছফালৰ পৰা এংকৰিং কৰি দিলে এইটোক নিউজ বুলি নকয়। আৰু এনি বাৰ্তাৰ সন্দৰ্ভত, হালধীয়া জাৰ্নেলিজিমৰ সন্দৰ্ভত বিভিন্ন উদাহৰণ মই দাঙি দিব পাৰোঁ। গতিকে এনি বাৰ্তাকো যদি নিউজ পৰিৱেশন কৰিব লাগে, ভৱিষ্যতে কাৰোবাৰ প্ৰতি যদি অভিযোগ আহে, অভিযুক্ত মানুহজনৰ পৰাও এটা সন্মতিসূচক বা এনেকুৱা এটা অভিযোগ আহিছে, এই কথাষাৰ তেওঁক এবাৰ আত্মপক্ষ সমৰ্থন কৰাৰ সুবিধা দিব লাগে। হয়তো প্ৰথম দিনা নোৱাৰিলেও কিবা কাৰণত, দ্বিতীয় দিনাও কিন্তু আত্মপক্ষ সমৰ্থনৰ এটা কথা সমৰ্থন দিব লাগে। আৰু এনি বাৰ্তা নিউজে যিটো নিউজ যোৱাকালি পৰিৱেশন কৰিলে, তাৰ মই স্পষ্টীকৰণ এইটো দিছোঁৱেই। তেওঁলোকক মই আনকণ্ডিশ্যনেল এপ'লজিৰ কথা কৈছোঁ, আৰু নহ'লে আইনী ব্যৱস্থাৰ কথা লৈছোঁ। আৰু আপোনালোকে জানিব পাৰিব, এনি বাৰ্তাত মই আইনী ব্যৱস্থা ল'বলৈ ইতিমধ্যে মোৰ অধিবক্তাক জনাইছোঁ। হোৱাট আই ছেইড আই ডেলিভাৰ্ড। মই যদি কাৰোবাৰ লগত প্ৰমিছ কৰোঁ, প্ৰমিছ মই ব্ৰেক নকৰোঁ। মে বি এ পলিটিচিয়ান,
মই ব্ৰেক নকৰোঁ, মই প্ৰমিজেই নকৰোঁ। ব্ৰেক কৰিবৰ কাৰণে মই প্ৰমিজ কিয় কৰিব লাগে? মই প্ৰমিজেই নকৰোঁ। গতিকে নাজানো, সমাজৰ কামটো কৰিয়ে আছোঁ, সমাজৰ স্বীকৃতি লাভ আহিছে, জনপ্ৰিয়তাও মই নতুনকৈ দেখা যেন অনুভৱ হৈছে অলপ। বিভিন্ন সামাজিক মাধ্যমত মোৰ হৈ যি শুভাকাংক্ষী বৃদ্ধি হৈছে, স্পষ্টভাৱে তেওঁলোকে আপত মোক আদৰণি জনাইছে। প্ৰায় ৩,০০০ৰো ফ্ৰেণ্ড বৃদ্ধি হৈছে এমাহ নহওঁতে। মোৰ পেজত 7 দিনত 1,700 মানুহৰ ফলোৱাৰ্ছ পাইছে। চ' গতিকে আপুনি এইবোৰ চাই থাকেনে? ইমান বেছি ডিজিটেল নহয় মই, কিন্তু মই প্ৰথমে কথা এটা কৈছিলোঁ, আজিকালি ৰাজনীতিৰ লগতে বাতৰি কাকত পঢ়া, টিভি চোৱাৰ লগতে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামো চাব লাগে। গতিকে যদি আজিৰ তাৰিখত ৰাম ৰহিম যদু মধুৰ ৰাজনীতিৰ সময় কিন্তু অতিবাহিত হৈছে। আৰু মই শেষত যদি মোক আপোনালোকে ভাবে, মই আহ্বান জনাম, এজন ৰাজনৈতিক নেতা হ'বলৈ প্ৰথমৰ পৰাই চৰিত্ৰ গঠন ইম্পৰ্টেণ্ট। সেইটো 100%। ইয়াতে মই আপোনাক সুধোঁ, আপুনি জাষ্ট ক'লে যে মই কংগ্ৰেছতো লয়েল আছিলোঁ আৰু আপত যাই মই লয়েল থাকিম। এই কথা ৰাজনৈতিক লিডাৰে ক'ব নোৱাৰে যে আই এম লয়েল পাৰ্চন। আপুনি কেনেকৈ ক'ব পাৰে যে, অকণমান যদি কয় কথাটো বহলাই? নাই, মই বহলাই কৈ দিব পাৰোঁ। পীযুষ হাজৰিকাই আমাৰ এজন এমপিক নিৰ্বাচনৰ সময়ত কামাখ্যাৰ পানী চুবলৈ লগ ধৰিছিলে। সেই কথাষাৰ ৰমেন বৰঠাকুৰকতো আজিলৈকে কোনো ক'ব পৰা নাই যে এইটো আপুনি কৈছিলে, এইটো মিছা কৈছিলে, এইটো কোনো ক'ব পৰা নাই। আজি মই ছিনিয়ৰ চিটিজেনৰ এজ অতিক্ৰম কৰিলোঁ। এট দিছ ষ্টেজ আই ডু নট হেভ এ ক্ৰিমিনেল কেছ পেণ্ডিং। কোনো মোৰ লগত ক্ৰিমিনেল কণ্ডিশ্যন নাই। মই কংগ্ৰেছ এৰি আহিলোঁ, আপতো সোমালোঁ। আজিকালি এটা নতুন বিদ্যা হৈছে, সামাজিক মাধ্যমত ট্ৰল কৰে, কিন্তু মই ইমানখিনি মতত মোক আজিৰ তাৰিখত কাকো মই ট্ৰল কৰা দেখা নাই। এই বস্তুটো মই অকণমান সুধিব বিচাৰোঁ আপোনাক যে লিডাৰ হ'লে অকণমান ট্ৰল হয় বা পাব্লিচিটিৰ কাৰণে কিবা কিবি কৰে, কিন্তু আপোনাৰ নাই তেনেকুৱা। খালি এনি বাৰ্তাই যিটো আপোনাৰ নিউজ কৰিছে তাৰ বাহিৰে কিন্তু নাই বেলেগ কোনো নাই। এই গুণটো থাকিব লাগে। আৰু সেইটো মই ভাবোঁ অদূৰ ভৱিষ্যতো, যদিও ছক্ৰেটিছ ডাঙৰীয়াই কথা এটা কৈছিলে, বহু দিনলৈকে এজন পলিটিচিয়ান আনকৰাপ্টেড হৈ থকাটো অলপ কঠিন বা হৈ থাকিব নোৱাৰে, আনপ্ৰলভ বা কঠিন হৈ থাকিব নোৱাৰে। গতিকে তেনেস্থলত মুখ্যমন্ত্ৰী প্ৰাক্তন প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক এজন বিধায়কে আমেৰিকাত কিমান ঘৰ আছে, কিমান কি আছে, ফটো দাখিল কৰিছিলে, কিন্তু সঁচা বুলি প্ৰমাণ হ'ল জানো? আজি তাৰিখলৈও কিন্তু আমি কোনো তৰুণ গগৈ ডাঙৰীয়াই স্বৰ্গত থাকি চাই আছে, আমি কিন্তু তেওঁক দুৰ্নীতি কিন্তু আজি তাৰিখতো উলিয়াই দিব পৰা নাই। এই কথাটো আপোনাৰ মতে যে যদি আপুনি লয়েল পলিটিচিয়ান হয়, বা আপোনাৰ মতে কিন্তু কথাটো যদি লয়েল হয়, তেতিয়া আপোনাৰ বহুতে দলৰ পৰা বহুত ক্ষেত্ৰত বঞ্চিত কৰে, আপুনি কেতিয়াবা ফিল কৰিছে এইটো হয়নে কথা? মই নিশ্চিতভাৱে মই বহু ভুক্তভোগী, মই বহু লাঞ্ছনা বঞ্চনাৰ ৰাজনীতিৰ ক্ষেত্ৰত মই ভুক্তভোগী, কিন্তু মই বিচলিত হোৱা নাই। নকওঁ বুলি ভাবিছিলোঁ, কিন্তু ক'ব লগা হ'ল। 2021 চনৰ যেতিয়া জালুকবাৰীত নিৰ্বাচন মই খেলি আছিলোঁ, মোক বহু কোটি কোটি টকাৰ অপাৰ আহিছিল বিপক্ষৰ পৰা। মই মোৰ মনোনয়ন প্ৰত্যাহাৰ কৰিব লাগে, উঠাই ল'ব লাগে, মনোনয়নখনেই প্ৰত্যাহাৰ কৰি দিব লাগে। মানে এনেকুৱা মোৰ বহু কোটি টকাৰ অফাৰ আহিছিল। মই এইটো আজি কোৱা নাই, ইয়াৰ আগতো মই 2021 চনৰ 30 মাৰ্চত এখন জাম্পেক সংবাদমেলত মই তেতিয়াই কৈছিলোঁ, কিন্তু এতিয়ালৈকে কিন্তু প্ৰলোভনে মোক কিনিব পৰা নাই বা বিক্ৰী হ'বলৈ বাধ্য কৰোৱা নাই। সেই কথাটো এটা আছে, অসমীয়াত এটা কথা আছে, লোভে পাপ পাপে মৃত্যু।
হয়। আপুনি লোভ কৰা নাই বুলি আজি ইয়ালৈ পাইছে বা আমাৰ পডকাষ্টতো বহিছে লোভ কৰিলে চাগে নহ'লে হয় আৰু মই আপোনাক লাষ্ট সুধিম আৰু এটা কথা আপুনি এই পেটটোৰ কথা মই অকণমান সুধিব লাগিব বহুত পলিটিচিয়ানৰ পেটটো কি ওলাই তাৰমানে মই পলিটিচিয়ান হিচাপে পেট ওলাই নাই নাজানো পেটটো লৈ ময়ো অৰিড কাৰণ অলপ দুখো আছে দুখ নাই বুলিও নকওঁ দুখ মানে ন পেটটোৰ কাৰণে দুখ আছে পেটটোৰ কাৰণে যিমান ধুনীয়া কাপোৰ পিন্ধিলেও মানুহটোক নাসাজে সেইটো অনস্বীকাৰ্য আৰু কিন্তু মোৰ এই পেটটোৰ সন্দৰ্ভত যেতিয়া মই BSc পঢ়ি চাইকেল চলাই আছিলোঁ বা 12 ক্লাছৰ সময়তে মই পঢ়িছিলোঁ মানে বা খেলা ফুটবল খেলা আমুক নহয় BScলৈকে যেতিয়া মই যিহেতু BSc আছিলোঁ ষ্টুডেণ্ট কলেজৰ সেইখিনিলৈকে জীৱনত সেইখিনি কৰি থকা সময়তে মোৰ পেট আছিল মোৰ এগৰাকী বোকাখাটৰ নামো কৈছোঁ তেওঁ যদি আছে ক'ৰবাত আজি হয়তো শুনি ভাল পাব ডিব্ৰুগড় মেডিকেল কলেজত যেতিয়া পঢ়ি আছিল স্মৃতি বেজবৰুৱা বুলি এগৰাকী ডাক্তৰণী অৰ্থাৎ তেতিয়া পঢ়ি আছিল হোৱা নাছিল তেওঁ আমাৰ ঘৰলৈ ডিব্ৰুগড়লৈ প্ৰায় অহা যোৱা কৰিছিল তেতিয়া মোৰ খুৰীক কৈছিল ইয়াক ঘৰ মুচিবলৈ দিব লাগে তেতিয়া কিন্তু মই BSc ছাত্ৰ মোৰ পেট কিন্তু তেতিয়াৰ পৰাই আছে গতিকে মই পলিটিচিয়ান হিচাপে পেট আছে নাজানো আজি এজন মোৰ বন্ধু স্বৰ্গগত হৈছে তেখেতে মোক কৈছিল এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ আছিলে তেখেতে মোক কৈছিল যে আপুনি এইটো পেট কমাবলৈ চেষ্টা নকৰিব এইটো আপোনাৰ গণেশৰ পেট আমাৰ পডকাষ্ট এণ্ডিঙত আপুনি অসমবাসীক কি মেছেজ দিব বিচাৰিব পডকাষ্ট এণ্ডিঙত অসমবাসীক কি মেছেজ দিব আপুনি এতিয়া বৰ্তমান অসমত যিটো হৈ আছে ৰাজনৈতিকভাৱে মই অসমবাসী যিসকলে অৰুণোদয় আঁচনিও লৈ আছে তেখেতসকলকো আহ্বান জনাম ৰাজনৈতিকভাৱে সক্ৰিয় নিজৰ বিবেকেৰে পৰিচালিত হোৱা মই আহ্বান জনাম যদি এখন দেশত ইলেক্টৰেট কৰাপ্টেড হৈ যায় তেতিয়াহ'লে ভাল নিৰ্বাচিত প্ৰাৰ্থী পোৱাৰ অলপ অসুবিধা থাকিব থেংক ইউ ছ' মাছ দাদা ৱেলকাম ভাল লাগিলে পডকাষ্ট কৰি আপোনাৰ কেনেকুৱা পাইছে পডকাষ্ট কৰি ফিল ঠিকে আছে ভাল ইটছ এ গুড বিগিনিং hope you will rise, will develop and will deliver something towards the society. Thank you so much. Thank you.